নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকৰ কাৰণে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকৰ কাৰণে ভাল খবৰটো হৈছে নিউ ভেকেঞ্চি আহি গ'ল। আপোনালোকে সকলোৱে গম পাইছে। আপোনালোকে অপেক্ষা কৰি আছিলে ফৰেষ্টৰ পোষ্ট কেতিয়া আহিব বুলি কৈ আছিলে। গতিকে ফাইনেলি ফৰেষ্টৰ পোষ্ট আহি গ'ল। ফৰেষ্ট গাৰ্ডো আহিছে, AFPF আহিছে, জেল ৱাৰ্ডাৰ আহিছে আৰু বিভিন্ন পদত নিউ ভেকেঞ্চি আহি গৈছে। গতিকে আপোনালোকৰ ওপৰত এতিয়া ডিপেণ্ড কৰে তাৰ এটা পোষ্ট আপোনালোকক লাগিব নে নাই। যদি তাৰ এটা পোষ্ট ল'বলৈ হয় আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব। যোৱাবাৰতকৈ আপোনালোকে দুগুণ তিনিগুণ আপোনালোকে কষ্ট কৰিব লাগিব। কিয় কৰিব লাগিব আপোনালোকক মই কৈছোঁ শুনক। প্ৰথম কথাটো হৈছে আপোনালোকে যোৱাবাৰতকৈ বেছিকৈ কষ্ট কৰিব লাগিব। কাৰণ যোৱাবাৰ যিখিনি কষ্ট কৰিলে সেইখিনি আপোনালোকৰ নহ'লগৈ, সেইকাৰণে আপোনালোকে চাকৰিটো নাপালে। আৰু আপোনালোকৰ কিছুমান ভুল হৈছিলে, সেই ভুলখিনি ফেইল কৰাটো এটা শুধৰণি হয়। আপোনালোকে ফেইল কৰিলে এতিয়া গম পালে যে মই যিখিনি ভুল কৰিছিলোঁ সেইখিনি ভুল মই নেক্সট বাৰ নকৰোঁ, এতিয়া বৰ্তমান মই নকৰোঁ। গতিকে আপোনালোকে এটা শিক্ষা পালে। একো নাই, ফেইল কৰিছে পাছো কৰিব, ফেইল পাছ আছে, গতিকে ফেইল কৰিছে পাছো কৰিব। গতিকে এটা শিক্ষা পালে। গতিকে যোৱাবাৰতকৈ আপোনালোকে বেছিকৈ কষ্ট কৰিব লাগিব, সেইখিনি কষ্ট নহ'লগৈ। ঠিক আছে। আৰু 2 নম্বৰ পইণ্টটো হৈছে আপোনালোকে কষ্ট দুগুণ কৰিব লাগিব। কাৰণ পোষ্ট কমকৈ আছে, কম্পিটিশ্যন বেছি হ'ব। পোষ্ট এতিয়া আছে, পোষ্ট বিভিন্ন পদত উলিয়াই দিছে। আছাম পুলিচ, FB, UB, কামাণ্ডো SI, ফৰেষ্ট গাৰ্ড, AFPF, জেল ৱাৰ্ডাৰ, ফৰেষ্ট গেট 1 আৰু বিভিন্ন পদ ওলাইছে। গতিকে পোষ্ট কমকৈ আছে। গতিকে আপোনালোকে 2 গুণ 3 গুণ আপোনালোকে বেছিকৈ কষ্ট কৰিব লাগিব। কম্পিটিশ্যন বহুত বেছি হেভি হ'ব। আৰু 3 নম্বৰ কথাটো হৈছে আপোনালোকে লগৰ কেইজনতকৈ বেছিকৈ কষ্ট কৰিব লাগিব। যদি লগৰ কেইজনতকৈ আপোনালোকে কমকৈ কষ্ট কৰে ডেফিনেটলি আপোনালোকৰ লগৰজনে আপোনালোকে চাকৰিটো পাব। গতিকে লগৰজনক আপোনালোকে বিট কৰিব চাওক। কৈছোঁ নহয়, মই বাৰে প্ৰতি কওঁ, আপোনালোকৰ লগৰজনে যদি 1 ঘণ্টা পঢ়িছে আপুনি 2 ঘণ্টা পঢ়ক। সি যদি 3 ঘণ্টা পঢ়িছে আপোনালোকে 4 ঘণ্টা পঢ়ক। কিন্তু এটা কথা, এনে পঢ়িলেও নহ'ব, এনে প্ৰেক্টিচ কৰিলেও নহ'ব। যিখিনি পঢ়িছে আপোনালোকে দিমাগত ভৰাব লাগিব, এনে পঢ়ি থাকিলে নহ'ব। ঠিক আছে। আৰু এটা কথা, প্ৰেক্টিচৰ কথা কৈছিলোঁ মই। প্ৰেক্টিচটো আপোনালোকে এনে প্ৰেক্টিচ কৰিলেগে নহ'ব। আপোনালোকে ডেইলি গৈ পিনে যদি অকল 3200 মিটাৰ মাৰি থাকে, আপোনালোকে গোটেই বছৰটো 2 বছৰ 3 বছৰ আপোনালোকে 3200 মিটাৰ মাৰি থাকিলেও আপোনালোকৰ একো ইম্প্ৰুভ নহয়। আপোনালোকৰ যদি ইম্প্ৰুভ কৰিব হয় আপোনালোকে চিডিউল ফ'ল' কৰক। মই এখন চিডিউল বনাই দিছোঁ, পুৰা সোমবাৰৰ পৰা শনিবাৰলৈকে আপোনালোকে কি কৰিব মই নিজে কৰি দেখুৱাইছোঁ। আৰু চিডিউলখন আপোনালোকক মই এতিয়া ডেছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকে চিডিউল ফ'ল' কৰে তেন্তে আগুৱাই যাব পাৰিব। যদি এটা পোষ্ট লাগে আপোনালোকে চিডিউল ফ'ল' কৰক। আৰু মোৰ চেনেলটো আপোনালোকক কৈছোঁ নহয়, ছাবস্ক্ৰাইব কৰক। আপোনালোকক ফিজিকেল সম্পূৰ্ণ দিম আৰু মটিভেশ্যন আপোনালোকক পুৰা দিমাগত ভৰাই দিম। ঠিক আছে। আপোনালোকৰ দিমাগতো সোমাব, কিন্তু আপোনালোকে ভালদৰে চাব লাগিব। আপোনালোকে যদি স্কিপ কৰি যদি চায় তেন্তে আপোনালোকে একোটা গম নাপাব। আৰু মই বেছি ভিডিঅ' আপলোড নকৰোঁ। যিকেইটা ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ লাভৰ কাৰণে কৰোঁ। আপোনালোকৰ লাভেই হ'ব। এনে যি টি ভিডিঅ' আপলোড কৰি নাথাকোঁ। গতিকে যিকেইটা ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ লাভ হ'ব। গতিকে ভিডিঅ'টো ভালদৰে চাব। আপোনালোকে যে এতিয়া ভিডিঅ'টো চাই আছে তাৰো এটা কাৰণ আছে। কাৰণটো হৈছে আপোনালোকে এটা পোষ্ট কেনেকৈ ল'ব বা মই চাকৰিটো কেনেকৈ ল'ম, এই ভিডিঅ'টোৰ পৰা মই কিবা শিকিব পাৰিম নেকি, সেইকাৰণে আপোনালোকে চাইছে। গতিকে ময়ো আপোনালোকক লাভ হোৱা ভিডিঅ' দিছোঁ। আপোনালোকৰ মূৰত ধৰিব লাগিব। আপোনালোকক মই কৈছোঁ যে কম্পিটিশ্যন হ'ব, পোষ্ট কম আছে। গতিকে যোৱাবাৰতকৈ বেছিকৈ কষ্ট কৰিব লাগিব। সেইখিনি লাইন আপোনালোকে মূৰত ধৰক। যিখিনি ইম্পৰ্টেণ্ট লাইন হয় আপোনালোকে পুৰা দিমাগত ভৰাই লওক। আৰু এনেই যি টি ভিডিঅ' চাই থাকিবলৈ আপোনালোকৰ এতিয়া টাইম নাই। কিয় টাইম নাই? যিবিলাকে সময় মূল্য বুজে সিহঁতৰতো একেবাৰে টাইম নাই। কাৰণ মোৰ ভিডিঅ' মিনিমাম 18 বছৰৰ পৰা 30 বছৰলৈকে ল'ৰা ছোৱালী বেছিকৈ চায়। আৰু সেইখিনি বয়সতে কষ্ট কৰাৰ বয়স হয়। এইখিনি বয়স আপোনালোকে যিমান পাৰে আপোনালোকে কষ্ট কৰক, আপোনালোকৰ পাছত আৰাম হ'ব। গতিকে 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকে যিমান পাৰে যি পাৰে কষ্ট কৰক। আপোনালোকে সম্পূৰ্ণ দম লগাই দিয়ক, পিছত আৰাম হ'ব। ঠিক আছে। পিছত কষ্ট কৰিব নালাগে। এতিয়া যদি আৰাম কৰে পিছত কষ্ট হ'ব। আৰামে হাৰাম বুলি কথা ৰেখা আছে নহয়। যিমানেই কষ্ট কৰিব তাৰ ফল সিমানেই পাব। গতিকে আপোনালোকে নিজৰ কাম কৰি যাওক, আগুৱাই যাওক। আৰু আগুৱাই নিয়াটো হৈছে মোৰ দায়িত্ব। চেনেলটো খুলিছোঁ আপোনালোকক আগুৱাই নিবৰ কাৰণে। ঠিক আছে। আৰু এতিয়া বলক তেন্তে পোষ্ট কিমান আছে, আপোনালোকে এপ্লাই কৰিব পাৰিবনে নাই, কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি আপোনালোকে জানি লওক। তাৰপিছত আপোনালোকে এপ্লাই কৰিবলৈ যাওক।
ঠিক আছে প্ৰথমতে আপোনালোকে এতিয়া নটিছখন চাই লওক কোনটো বিভাগত কিমান পদ আছে আৰু আমি চামগে OBCত কেইটা পোষ্ট আছে MOBCত কেইটা পোষ্ট আছে SCত কেইটা আছে STত কেইটা আছে সেইখিনি আমি চামগে প্ৰথমতে আপোনালোকে নটিছখন চাই লওক কোনটো বিভাগত কিমান পদ আছে ফৰেষ্টাৰ গ্ৰেড 1ত টোটেল পোষ্ট আছে 211 আছে আৰু আনৰিজাৰ্ভত আছে 88টা আছে মেলত আৰু ফিমেলত আছে 37 আৰু OBC MOBCত আছে 34টা মেলত আৰু ফিমেলত আছে 15টা গোটেইখিনি কৈ নাথাকো গতিকে আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে চাই লওক আৰু টোটেল পোষ্ট আপোনালোকে গম পালে গ্ৰেড 1ত তাৰপিছত আহি গ'ল ফৰেষ্ট গাৰ্ডৰ টোটেল পোষ্ট আছে 504টা তাৰে ল'ৰাৰ আছে 353 আৰু ফিমেলৰ আছে 151টা টোটেল হৈ গ'ল 504টা আৰু গোটেইখিনি আপোনালোকক কৈ নাথাকো গতিকে আপোনালোকে চাওক নিজে SCত কিমান আছে STত কিমান আছে OBCত কিমান আছে আপোনালোকে নিজে চাই লওক তাৰপিছত আহি গ'ল গেম ৱাটচাৰৰ পোষ্ট আছে 74টা আছে টোটেল পোষ্ট আৰু ল'ৰাৰ আছে 52টা আৰু ছোৱালীৰ আছে 22টা তাৰপিছত আহি গ'ল AFPFত টোটেল পোষ্ট আছে 405টা আৰু তাৰে ল'ৰাৰ আছে 364টা আছে আৰু ছোৱালীৰ আছে 41টা আৰু গ্ৰেড পেটো দিয়া আছে ওপৰত আপোনালোকে চাই লওক 5600 দিয়া আছে আৰু তাৰপিছত কনষ্টেবল WOWT টোটেল পোষ্ট আছে 642টা তাৰে ল'ৰাৰ আছে 310টা আৰু ছোৱালীৰ আছে 332টা আৰু টোটেল হৈ গ'ল 642টা তাৰপিছত আহি গ'ল কনষ্টেবল UBত মাত্ৰ পোষ্ট আছে এটা তাৰে অকল STPয়ে এপ্লাই কৰিব পাৰিব তাৰপিছত আহি গ'ল সাব অফিচাৰ পোষ্ট এটাই আছে আনৰিজাৰ্ভত আছে মানে সকলোৱে এপ্লাই কৰিব পাৰিব তাৰপিছত আহি গ'ল ফায়াৰমেনৰ টোটেল পোষ্ট আছে 337টা অকল কিন্তু ইয়াত ল'ৰাই এপ্লাই কৰিব পাৰিব ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে গতিকে টোটেল পোষ্ট হৈ গ'ল 337টা তাৰপিছত আহি গ'ল ইমাৰ্জেঞ্চি ৰেস্কিউৰ তাৰ পোষ্ট আছে 41টা আছে কিন্তু ছোৱালীৰ বাবে নাই অকল ল'ৰাৰ বাবে আছে টোটেল পোষ্ট 41টা তাৰপিছত কনষ্টেবল গ্ৰেড 3ত পোষ্ট আছে 733টা আৰু কনষ্টেবল গ্ৰেড 3টো আপোনালোকে নিশ্চয় বুজি পোৱা নাই এইটো হৈছে হোমগাৰ্ড যিবিলাকে কৰি আছে চাৰ্টিফিকেট আছে আৰু যিবিলাকৰ NCC কৰি আছে মানে NCC চাৰ্টিফিকেট আছে সিহঁতে ইয়াত এপ্লাই কৰিব পাৰিব বেলেগে এপ্লাই কৰিব নোৱাৰে মানে ভালেমান পোষ্ট আছে ইয়াত ভাল চান্স এটা আছে গতিকে এইটো চান্স লওক তাৰপিছত আহি গ'ল বেনমেনৰ টোটেল পোষ্ট আছে 11টা পোষ্ট আছে তাৰে ল'ৰাৰ আছে 8টা আৰু ছোৱালীৰ আছে 3টা টোটেল 11টা তাৰপিছত আহি গ'ল বোটমেনৰ টোটেল পোষ্ট আছে 10টা কিন্তু ল'ৰাৰ বাবে ছোৱালী এপ্লাই কৰিব নোৱাৰিব গতিকে ল'ৰাৰ বাবে টোটেল পোষ্ট 10টা আছে এতিয়া আপোনালোকে বয়সৰ সময়সীমাটো আপোনালোকে চাই লওক যিবিলাক মানে সাব অফিচাৰৰ পোষ্ট আছে সেইবিলাকো এজ লিমিট দিয়া আছে 20 বছৰ হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব 20 বছৰ বা 24 বছৰলৈকে আপোনালোকে নৰ্মেলকে এপ্লাই কৰিব পাৰিব জেনেৰেল বিয়াকে এপ্লাই কৰিব পাৰিব তাৰপিছত আকৌ OBC MOBC হ'লে মানে আপোনালোকে 3 বছৰ এক্সট্ৰা পাব এই ৰিলেক্সেশ্যন পাব তাৰপিছত SC ST PNST এইচ যদি হয় তেন্তে আপোনালোকে 5 বছৰ এই ছিলেকশ্যন পাব আপোনালোকে এইবিলাক গম পায় তাৰপিছত আপোনালোকে পইণ্ট বিট চাওক কনষ্টেবল গ্ৰেড 3 বেনমেন ৰেগুলাৰ ফৰেষ্ট গ্ৰেড 1 গেম ৱাটচাৰ ফৰেষ্ট গাৰ্ড এইবিলাকৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল এপ্লাই কৰিব পাৰিব আৰু OBC হ'লে আপোনালোকে 43 লৈকে পাৰিব আৰু যদি SC ST PST এইচ যদি হয় তেন্তে আপোনালোকে 45 এজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই লওক আপোনালোকে কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোখিনি দিয়া আছে আপোনালোকে চাই লওক কোনটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব বেছিকৈ যদি মই কৈ থাকোঁ ভিডিঅ'টো দীঘল হ'লে আপোনালোকৰে আমনি লাগিব গতিকে আপোনালোকে নিজে পটাপট চাই লওক তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ আপোনালোকৰ ফৰেষ্ট গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু গেম ৱাটচাৰো হাইটটো দিয়া আছে আপোনালোকে জেনেৰেল OBC MOBC SC হ'লে আপোনালোকৰ 163 লাগিব ল'ৰাৰ আৰু ছোৱালী লাগিব 150 চেণ্টিমিটাৰ লাগিব আৰু ST PST এইচ যদি হয় তেন্তে 153 লাগিব ল'ৰাৰ আৰু 145 লাগিব ছোৱালীৰ তাৰপিছত ল'ৰাৰ চেজ দিয়া আছে ইয়াত 79 নৰ্মেল লাগিব আৰু 5 আপোনালোকে ফুলাব লাগিব তাৰপিছত আকৌ হাইটটো আহি গ'ল AFPF কনষ্টেবল WOWT কনষ্টেবল UB সাব অফিচাৰ ফায়াৰমেন ইমাৰ্জেঞ্চি ৰেস্কিউ কনষ্টেবল গ্ৰেড 3 বেনমেন ৰেগুলাৰ বোটমেন এইবিলাকৰ হাইটটো লাগিব জেনেৰেল OBC MOBC SC যদি হয় ল'ৰাৰ লাগিব 162.5 চেণ্টিমিটাৰ আৰু ছোৱালীৰ 154 চেণ্টিমিটাৰ আৰু ST PST এইচ যদি হয় তেন্তে 160 চেণ্টিমিটাৰ লাগিব ল'ৰাৰ আৰু ছোৱালীৰ লাগিব 152 চেণ্টিমিটাৰ তাৰপিছত চেষ্টৰ কথা উল্লেখ কৰা আছে জেনেৰেল OBC MOBC SC ST P হ'লে মানে আপোনালোকে নৰ্মেল 80 লাগিব আৰু 5 আপোনালোকে ফুলাব লাগিব আৰু ST এইচ যদি হয় 78 লাগিব নৰ্মেল আৰু 5 আপোনালোকে ফুলাব লাগিব তাৰপিছত আহি গ'ল জেল ৱাৰ্ডৰ টোটেল পোষ্ট আছে 138টা তাৰ ল'ৰাৰ আছে 115টা আৰু
ছোৱালীৰ আছে 23টা আৰু কোনটো কাষ্টত কিমান পোষ্ট আছে আপোনালোকে চাই লওক আনৰিজাৰ্ভত কেইটা আছে OBCত কেইটা আছে টি ট্ৰাইবত কেইটা আছে আৰু SCত কেইটা আছে ST Pত কেইটা আছে ST Hত কেইটা আছে সকলোখিনি দিয়া আছে আপোনালোকে চাই লওক বয়সৰ সময়সীমাটো আপোনালোকে চাওক বয়সৰ সময়সীমাটো আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে OBC MOBC যদি ক্যান্ডিডেট হয় তেন্তে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব 43 লৈকে পাৰিব যদি আপোনালোকে SC ST P ST H যদি হয় তেন্তে আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব গতিকে আপোনালোকে 45 লৈকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকৰ হাইটৰ কথা দিয়া আছে হাইটটো আপোনালোকৰ জেনেৰেল OBC MOBC SC যদি ক্যান্ডিডেট হয় তেন্তে আপোনালোকৰ লৰাৰ ক্ষেত্ৰত 162.5 সেন্টিমিটাৰ লাগিব আৰু যদি ছোৱালী হয় 144.5 সেন্টিমিটাৰ লাগিব আৰু যদি আপোনালোকে ST P ST H যদি হয় তেন্তে আপোনালোকে লৰাৰ ক্ষেত্ৰত 160 সেন্টিমিটাৰ লাগিব আৰু ছোৱালীৰ 142 সেন্টিমিটাৰ লাগিব আৰু চেষ্টৰ কথাও দিয়া আছে 81 নৰ্মেল হ'ব লাগিব আৰু 5 আপোনালোকে ফুলাব লাগিব আৰু আপোনালোকৰ 1600 মিটাৰ ৰেস হ'ব আপোনালোকক মই এইটো মই ৰানিংৰ ফিজিকেলৰ কথা আপোনালোকক মই পাছত মই ভিডিঅ' বনাম ভিডিঅ'ত ভালকে আপলোড কৰিম ঠিক আছে আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব আপোনালোকে কমেন্ট কৰক ঠিক আছে আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আজিলৈ বাই তেন্তে জয় আই অসম